কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন স্পন্দন তোৰ জাগেনে অসম ৰঙালী উৎসৱ 2024 ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ এক বিনম্ৰ প্ৰয়াস 28 এপ্ৰিল 2024 মহানগৰীৰ লাষ্টগেট শংকৰদেৱ নামঘৰত আৰু এই অসম ৰঙালী উৎসৱৰ এক অন্যতম কাৰ্যসূচী আছিলে আমাৰ উদীয়মান শিল্পীসকলৰ মাজত এক সংগীতৰ প্ৰতিযোগিতা আৰু এই সংগীতৰ প্ৰতিযোগিতাৰ ক শাখাত টপ 10 বাছনি কৰা হৈছিলে আৰু এই টপ 10ৰ নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে সুদৰ্শন কাশ্যপ এগৰাকী প্ৰতিভাৱান উদীয়মান কণ্ঠশিল্পী তো জয়ন্ত হাজৰিকাৰ গীতৰ কথা বহু গীতৰ সুন্দৰভাৱে গাবলৈ প্ৰয়াস কৰি আহিছে আৰু আমাৰ প্ৰতিযোগিতাটো সফলভাৱে গাবলৈ সক্ষম হৈছিলে আৰু আমাৰ প্ৰতিশ্ৰুতি অনুসৰি যিসকল টপ 10 আমাৰ এ আৰু বি ক আৰু খ শাখাৰ টপ 10ত থকা আমাৰ উদীয়মান আমাৰ মৰমৰ প্ৰতিভাধৰসকলক আমাৰ ষ্টুডিঅ'লৈকে ডেমক্ৰেচি লাইভৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ ষ্টুডিঅ'লৈকে আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ কিছু বাৰ্তা তেওঁলোকৰ কিছু কথা আৰু লগতে গীত আমি ৰাইজৰ মাজলৈ আৰু অলপ আগবঢ়াই দি তেওঁলোকক উৎসাহ এটা দিব পাৰোঁ এটা আমাৰ প্ৰতিশ্ৰুতি আছিলে আৰু সেই প্ৰতিশ্ৰুতি পালনৰ অংশ হিচাপে ইতিমধ্যে আমি কেইবাগৰাকী শিল্পীক আমন্ত্ৰণ জনাইছোঁ বাকী থকাসকলক আগন্তুক সময়ত আমন্ত্ৰণ কৰিম আৰু আজি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত এই মুহূৰ্তত আমাৰ কেমেৰাৰ সন্মুখত এয়া নমস্কাৰ মোৰ নাম সুদৰ্শন কাশ্যপ নামটো হয় ডেমক্ৰেচি লাইভৰ সকলো দৰ্শকে প্ৰণাম জনালোঁ লগতে ডেমক্ৰেচি লাইভৰ ইমান ধুনীয়া সুযোগ দিছে তাৰ বাবে অশেষ ধন্যবাদ নিশ্চিতভাৱে আৰু সুযোগ আমি দিয়া নহয় সুযোগ তুমি লৈছা বা তোমাৰ প্ৰতিভাৰ জৰিয়তে পাইছা আমাৰ প্ৰতিযোগিতাত যি বিচাৰক আছিলে সেই বিচাৰৰ ভিত্তিত তুমি টপ 9ত অৰ্থাৎ তুমি আগবাঢ়ি যোৱাৰ এটা ৰাস্তা এটা উৎসাহ এটা তেনেহ'লে আমি তোমাৰ গীতৰ কথা জানিম প্ৰথমতে এটি গীতেৰে আৰম্ভ কৰোঁ প্ৰথম কোনটো গীত তুমি গাবা মই ৰাভা সংগীত এটা গাম বিষ্ণু ৰাভা সংগীত বুলি ক'ব লাগে ৰাভা বুলি ক'লে গোটেই ৰাভা কমিউনিটিক বুজাব গতিকে বিষ্ণু ৰাভা সংগীত বুলি ক'লে শুদ্ধ হয় বুলি আমাৰ বিচাৰকসকলে কয় তেনেহ'লে আহক আমাৰ মৰমৰ সুদৰ্শন কাশ্যপৰ কণ্ঠত প্ৰথমতে আমি এটি উপভোগ কৰোঁ আমি বিষ্ণুপ্ৰসাদ ৰাভা সেইগৰাকী একেধাৰে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী আৰু সংগ্ৰামী ব্যক্তিত্ব বিষ্ণু ৰাভাৰ এটি বিশেষ গীত আমি সুদৰ্শন কাশ্যপৰ কণ্ঠত প্ৰথমতে উপভোগ কৰিলোঁ আহক মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি নৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে নাচে তৰা ছন্দে ছন্দে বিশ্ববুৰা মহানন্দে নাচে তৰা ছন্দে ছন্দে বিশ্ববুৰা মহানন্দে
চোন উঠেনে কথা মালিকাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে সেবে সেবে ফুলে ফুল গন্ধতে আমুল মূল সেবে সেবে ফুলে ফুল গন্ধতে আমুল মূল সেই সেবতে পুলক জগাই এবাৰ হিয়াই নাচেনে এবাৰ হিয়াই নাচেনে কথা মালিকাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে কেনেকৈ প্ৰেক্টিছ কৰিছিলা এই গীতটো গাবৰ কাৰণে কাৰণ গীতটো আমি যিখিনি শুনিলোঁ শুনোতে অৱগত হোৱা যায় যে তোমাৰ কিছু প্ৰেক্টিছ আছে আৰু প্ৰেক্টিছে মানুহক আগবঢ়াই লৈ যায় প্ৰেক্টিছ মেক্স এ মেন বা মেক্স এ ওমেন পাৰফেক্ট অনুশীলন টেলেণ্ট ইতিমধ্যে কোৱাৰ দৰে টেলেণ্ট থাকিলেও তাক যদি পৰিশ্ৰম কৰা নাযায় সেইটো সফল কাম নহয় তো প্ৰেক্টিছত গুৰুত্ব দিছিলা তুমি না এই গীতটো গাওঁতে স্কুলৰ পৰা আহি পেলাই যিখিনি টাইম পাওঁ সন্ধিয়া তেতিয়া কৰিলোঁ প্ৰেক্টিছ আৰু ৰাতিপুৱা কৰোঁ আচ্ছা এইখিনিতে তোমাৰ স্কুলৰ বিষয়ে অকণমান জানি লওঁ কোনখন স্কুলত পঢ়ি আছা কোন শ্ৰেণী তোমাৰ মই অসম জাতীয় বিদ্যালয়ৰ নুনমাটিখনত পঢ়োঁ আৰু ক্লাছ 7ত পঢ়োঁ মই স্কুলখনৰ বিষয়ে কোৱাচোন কেনেকুৱা তাত পঢ়ি তোমাৰ পৰিৱেশ তাত সংগীতৰো কিবা পৰিৱেশ আছে নেকি হয় আছে কেনেকুৱা গাব লাগে তাতে আমাৰ পৰীক্ষা লয় মানে ক্লাছতো পৰীক্ষা লৈ থাকে মানে ৰাগ থাকে এই ৰাগৰ নম্বৰ তোমাৰ কিবা এইটো এনে জাষ্ট গাব লাগে কিবা হয় নে এইটো কোৰ্ছতে আছে তোমাৰ যে কোৰ্ছত আছে এইটো সেইটোৰ ওপৰত পৰীক্ষা হয় পৰীক্ষা এটা মানে গাবই লাগিব পৰীক্ষা দিছা নেকি তুমি দিছো মই কোন শ্ৰেণীৰ পৰা আছিল এইটো সেইটো ক্লাছ 2 ৰ পৰা আৰম্ভ হয় এতিয়া তুমি ক্লাছ 6 মানে 7 ক্লাছ 7 তো ইমান বছৰে তুমি তাতে স্কুলত মানে মিউজিকটো শিকি আছা না মই মানে যোৱা বছৰহে আহিছো মানে তাৰ আগত বেলেগত আছিলো জাতীয় বিদ্যালয়ত নতুনকৈ আহিছা নেকি মই 6 ত আহিছো নতুন পাৰি নেকি মাজতে আহিব তেনেকে আহিব পাৰি হয় নেকি আচ্ছা যিয়ে নহওক ভাল কথা এতিয়া তুমি এইখিনি আমাক কথা ক'লা তাত যাব লাগে তোমাৰ আহি আৰু ৰেগুলাৰ যিখিনি গান শিকা স্কুলত শিকাটো বেলেগ আৰু ক'ৰবাত শিকি আছা নেকি তুমি হয় মই গুৰু নিত্যানন্দ ডেকা ছাৰতে শিকোঁ আচ্ছা তাতে শিকি আছা তো শিকাৰ পিছত ঘৰত আহি তাক প্ৰেক্টিছ কৰিব লাগে এইখিনি ন তো প্ৰেক্টিছটো মেইনলি ৰাগবিলাকে হয় ৰাগবিলাকে প্ৰেক্টিছ কৰিব লাগে কাৰণ ৰাগৰ জৰিয়তে কণ্ঠবিলাক বিভিন্ন
পৰ্যায়ত এষ্টাব্লিছ হৈ যায় সেই পৰৱৰ্তী সময়ত গান গাবৰ কাৰণে উপযুক্ত হয় তেনেহ'লে আমি তুমি কেনেকুৱা অনুশীলন কৰা আমাৰ ৰাগ কিবা অলপ মনত পৰিব নেকি এতিয়া অলপ এনেই অলপ প্ৰেক্টিছৰ যিটো কৰিছিলা গোৱাচোন অকণমান চাওঁ গোৱা সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা আ sa ni dha pa ma ga re sa a pa dha ni sa sa ni dha pa ma ga re sa a সুন্দৰ তুমি ৰাগখিনিও ভালকৈ পৰিৱেশন কৰিছা অৰ্থাৎ এই ৰাগৰ অনুশীলনে কণ্ঠটোৰ যিটো উঠা নমা বিভিন্ন ভেৰিয়েশ্যনত গীত গাব লাগিব তাৰ বাবে এই তোমাৰ প্ৰেক্টিছে ভৱিষ্যতে সহায় কৰিব এতিয়া তেনেহ'লে ৰাগ শুনিলোঁ গতিকে এতিয়া আৰু এটা গীতৰ মাজলৈ যাওঁ এইবাৰ আমি কোনটো গীত তোমাৰ কণ্ঠত আমি শুনিবলৈ পাম এইবাৰ মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এটা গাব আচ্ছা এই গীতটো ভালকৈ প্ৰেক্টিছ কৰিছা তুমি হয় আগৰ পৰা বেলেগত গাইছা নেকি আগতে কম্পিটিশ্যন বা তেনেকৈ গাইছা তেনেকৈ ন ঠিক আছে তো বিভিন্ন সময়ত গাই আহিছে আৰু জ্যোতিপ্ৰসাদ সেইগৰাকী জ্যোতিপ্ৰসাদ আগৰৱালা যি অসমৰ প্ৰথমখন যি অসমীয়া ছবি নিৰ্মাতা আছিলে গীতিকাৰ সুৰকাৰ চিত্ৰশিল্পী কি নাছিলে আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত এইবাৰ আমি উদীয়মানসকলে আমাৰ সেই যিখন আমাৰ পুৰোধা শিল্পী তেওঁলোকক আমি জানিব লাগিব এইদৰে চৰ্চাৰ জৰিয়তে তেনেহ'লে আহক সুদৰ্শন কাশ্যপৰ কণ্ঠত এইবাৰ আমি উপভোগ কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি অমৰ সৃষ্টি লুই তৰে পানী যাবি অগৈ 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 সন্ধিয়া লুই পানী শুনোৱালি চহৰে নগৰে যাবি অগৈ জয়াৰে কীৰ্তি দেশে বিদেশে চহৰে নগৰে ফুৰিবি কৈ লুই তৰে পানী যাবি অগৈ লুই তৰে পানী যাবি অগৈ মাতিৰে দেহাতি
যাবি বৈ লুই তৰে পানী যাবি এতিয়া গীত গাবও লাগিব শিকিব লাগিব আৰু শুনিবও লাগিব তুমি নিজে কেনেধৰণৰ গীত শুনা মানে ক'ৰবাত ৰেডিঅ'তে বাজি থাকিল ৰেডিঅ'টো শুনা নহয় আজিকালি বা য'তেই নহওক কেনেকুৱা গীত শুনি তোমাৰ ভাল লাগে আচলতে সকলোৱে ভাল লাগে এনে চইচটো ইমান গম পোৱা হোৱা নাই চব শুনিব লাগিব এতিয়া পুৰণা গানো ভাল লাগে নতুন আধুনিক গীতবোৰো শুনো শুনা তেনেকৈ আচ্ছা আৰু তোমাৰ স্কুলতো সংগীতৰ পৰিৱেশ প্ৰতিযোগিতা এনেকুৱা হয় নেকি হয় কোৰ্চৰ কাৰণেতো সাবজেক্ট আছে এনেও কম্পিটিশন হয় কম্পিটিশনো তোমাৰ এইটো হয় ঠিক আছে আৰু এতিয়া সংগীতৰ আৰু কেনেকৈ আগবাঢ়ি যোৱাৰ তোমাৰ ইচ্ছা আছে যে ভৱিষ্যতে মই ভাল এগৰাকী কণ্ঠশিল্পী যে মানে আগবাঢ়ি যাব লাগিব এইটো নিয়মীয়াকৈ অনুশীলন কৰিব লাগিব হয় নে নহয় নিয়মীয়াকৈ আছেনে এনেকুৱা আগ্ৰহ আছে ইচ্ছা আছে আৰু তুমি যিহেতু অসমীয়া মাধ্যমত অধ্যয়ন কৰি আছা আৰু জাতীয় বিদ্যালয় যিহেতু এখন বিশেষ শিক্ষা প্ৰতিষ্ঠান অসমীয়া ভাষা বা সংস্কৃতিৰ বহুতো গুৰুত্ব দিয়ে তো মানে বেলেগ কিতাপ পঢ়া হয় নেকি বা সাধুকথাৰ কিতাপ বা এনেকুৱা কিবা স্কুলৰ পৰা দিয়ে কোৰ্চৰ বাহিৰেও বেলেগো পঢ়া হয় তাৰমানে আচ্ছা তেনেকুৱা দুই এখন কিতাপৰ নাম মনত আছে নেকি তুমি পঢ়া আছে দুঃসাহসিক অভিযান পঢ়িছোঁ প্ৰফুল্লিত শতদল এনেকুৱা ধৰণৰ আৰু বুঢ়ীআইৰ সাধু সৰুতে পঢ়িছিলোঁ আগতে পঢ়িছা এইখন ন আগতে পঢ়িছোঁ ঠিকে ঠিকে এতিয়া আৰু বেলেগ বেলেগ কিতাপ পঢ়ি থাকিলে মগজুটোও তোমাৰ সেইদৰে আগবাঢ়ি যাব পাৰি ঠিক আছে তেনেহ'লে আমি সামৰণি মাৰিম আৰু সামৰণিৰ পূৰ্বে সুদৰ্শনৰ কণ্ঠত আৰু এটা গীত শুনিম আমি তো এইবাৰ কোনটো গীত তোমাৰ প্ৰেক্টিছ কৰিছা এইবাৰ মই এখন পুৰণা বোলছবি হয় অসমীয়া তাতে দীপন বৰুৱাই গাইছিলে কি আছিল গীতটো এনে এইখনি গাওঁ এনে মিউজিক নোহোৱাকৈ এবাৰ গাই দি আছোঁ আমিতো মিউজিকত গোৱাটো আমি চাম এবাৰ আছেনে মনত গীতটো এনে এনে গাই দি আছোঁ এইখনি গাওঁ বুকুৰ আপুনি ইয়াতে দেখোঁ নতুন সপোন কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন সুন্দৰ উইদাউট মিউজিক সংগীত নোহোৱাকৈও ধুনীয়াকৈ আমাক পৰিৱেশন কৰি শুনালে কিন্তু এইবাৰ আমি সংগীতৰ সৈতে গীতটো সম্পূৰ্ণকৈ উপভোগ কৰিম আৰু দীপেন বৰুৱা এগৰাকী স্বনামধন্য কণ্ঠশিল্পী সেইগৰাকী কণ্ঠশিল্পীৰ এটা অতি জনপ্ৰিয় গীত এটা অতি ষ্টেণ্ডাৰ্ড বুলি যিটো কোৱা হয় উন্নতমানৰ গীত আৰু এই গীতটোৱে দশকৰ পিছত দশক জুৰি শ্ৰোতাক সংগীতপ্ৰেমীক মুগ্ধ কৰি আহিছে এইবাৰ দীপেন বৰুৱা দেৱৰ সেই গীতটো আমাৰ সুদৰ্শনৰ কণ্ঠৰে এবাৰ আমি শুনিব বিচাৰিছোঁ আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপুনি ইয়াতে দেখোঁ নতুন সপোন কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাহত বগলী নাচিছে আল ফুল কৈ কহুৱালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন
সুন্দৰকৈ গাবলৈ প্ৰয়াস কৰিছে আৰু অসম ৰঙালী উৎসৱ 2024ত আমাৰ যি ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ আয়োজন আছিলে 28 এপ্ৰিলত মহানগৰীৰ লাজগেটস্থিত যি শংকৰদেৱ নামঘৰত আৰু তাৰ যি আধুনিক গীতৰ প্ৰতিযোগিতা হৈছিলে ক শাখাত টপ 10ৰ তেওঁ নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আজি আমি ষ্টুডিঅ'ত মাতি আনি তেওঁৰ আৰু বিভিন্ন গীত আৰু লগতে বিভিন্ন কথা লগতে এটা এক্সপিৰিয়েঞ্চ যে ষ্টুডিঅ'ত আহিলে সাক্ষাৎকাৰ হ'লে কেনেকুৱা কাৰণ ভৱিষ্যতে তেওঁ কেতিয়াবা APSC বা ইণ্টাৰভিউ এপিয়াৰ কৰিব পাৰে বা বিভিন্ন ব্যক্তিক লগ পাব পাৰে কথা কেনেকৈ ক'ব লাগে গতিকে আমি এটা সেই এটা প্ৰয়াস যে গীত এনে গাই থকাটো শিকি থকাটো আৰু কেমেৰাৰ সন্মুখত এটা প্ৰগ্ৰেম আৰু এই যেতিয়া অনুষ্ঠানটো আমাৰ বাণীবদ্ধ হৈ ৰেকৰ্ডিং হৈ এডিটিঙৰ জৰিয়তে আপোনালোকৰ কাষলৈ যাব যে আপোনালোকৰ কাষৰ পৰা নিশ্চিতভাৱে উৎসাহজনক কিছু মন্তব্য আহিব সেই কথাটো কিছু উৎসাহ দিব যেহেতু উদীয়মান শিল্পী ক'ৰবাত যদি গ্ৰামেটিকেলি কিবা কি হৈছে আমি ইমান যিটো অৱগত নহয় আমি দৃষ্টিত ভালেই গাইছে তো আপোনালোকে উৎসাহেৰে তেওঁ আগবঢ়াই দিব আৰু এইদৰে তেওঁক দেখি আৰু 10জন আগবাঢ়ি হওক তাকে আমি কামনা কৰিছোঁ তো আমাৰ এই ষ্টুডিঅ'ত আহি কেমেৰা সন্মুখত গীত গালা তুমি আগতো আহিছা আমাৰ কম্পিটিশ্যনতো আহিছা তো কেনেকুৱা লাগিলে আজি আমাৰ ভাল লাগিল আমাৰ চেনেলটোৰ নাম কি ডেমক্ৰেচি লাইভ ইয়াৰ আগতে যোৱাবাৰ আহিছিলা তুমি আহিছোঁ কম্পিটিশ্যনত তেতিয়াও তুমি পৰিৱেশন কৰিছিলা আৰু আৰু দুই এগৰাকী শিল্পীৰ নাম ক'বা নেকি দীপেন বৰুৱাটো দেৱৰ গীত গালা তুমি আৰু এনে গান গাব নালাগে দুই এগৰাকী শিল্পীৰ নাম ভূপেন হাজৰিকা দেৱ আৰু খগেন মহন্ত জয়ন্ত হাজৰিকা আৰু আধুনিকতে জুবিন গাৰ্গ আছে আৰু আমাৰ যদি মহিলা কণ্ঠশিল্পীৰ কথা কওঁ মহিলা মই বৰকে নাজানো বিভিন্ন আছে আমাৰ প্ৰয়াত আমাৰ দীপালী বৰঠাকুৰ আছে বা বিভিন্ন তেনেকুৱা আছে গতিকে তেওঁলোকৰ সেই প্ৰতিমা বৰুৱা পাণ্ডে প্ৰয়াত অনিমা চৌধুৰী আছে বিভিন্ন ভালেখিনি শিল্পী আছে গতিকে সেই গীতবিলাকো বিভিন্ন সময়ত আমি শুনি যাব লাগিব তেনেহ'লে এয়া সুদৰ্শন কাশ্যপ আৰু সুদৰ্শনৰ কণ্ঠত আমি গীত শুনিলোঁ বিভিন্ন কথা আমি অৱগত হ'লোঁ আৰু এইদৰে তেওঁ আগবাঢ়ি যাওক আৰু আমিও পৰিস্থিতিবদ্ধ যিসকল উদীয়মান শিল্পী আমাৰ বিভিন্ন আমাৰ ৰাজনৈতিক বা বিভিন্ন অনুষ্ঠানৰ সমান্তৰালভাৱে সংগীতৰ বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে প্ৰতিভাসকলক চিনাক্ত কৰি তেওঁলোকক আমি আমাৰ ষ্টুডিঅ' বা তেওঁলোকক আমি বিভিন্ন পুৰস্কাৰৰ জৰিয়তে উৎসাহ দিয়াৰ প্ৰয়াস কৰি যাম আৰু আমাৰ অসম ৰঙালী উৎসৱ 2024ৰ 28 এপ্ৰিলৰ অনুষ্ঠানৰ ক খ শাখাৰ টপ 10 যিসকল হৈছিলে ইতিমধ্যে কেইগৰাকী আমি আমন্ত্ৰণ কৰিছোঁ আজি সুদৰ্শনক আমন্ত্ৰণ কৰিলোঁ আৰু বাকীসকলকো আমি সময় সুবিধা মিলে কাৰণ তেওঁলোকৰ সময় সুবিধা চব মিলিব লাগে আমাৰো মিলিব লাগিব আগন্তুক সময়ত আমি তেওঁলোককো আমি ষ্টুডিঅ'ত মাতি আনি তেওঁলোকৰ কিছু মনৰ বাৰ্তা আমি জনোৱাৰ বা জনাৰ প্ৰয়াস কৰিম শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে তুমি পঢ়া অনুশীলন কৰা আচ্ছা তুমি এই সংগীতৰ প্ৰেক্টিছ কোনটো সময়ত কৰা কাৰণ তুমি জাতীয় বিদ্যালয়ত পঢ়া ইয়াৰ পৰা স্কুল বাছত যাব লাগে পুৱাই হয়তো 7মান বজাত বা 7টা 15-20 মানতে যাব লাগে তো পোৱাটো আৰু সম্ভৱ নহয় তোমাৰ তো তাৰ পৰা আহি তুমি ৰেগুলাৰ কৰা নেকি প্ৰেক্টিছটো ৰেগুলাৰো নহয় মানে এদিন হ'লেও মানে সন্ধিয়া কৰোঁ তেনেকৈ হ'লেও থাকে তোমাৰ আৰু ৰবিবাৰে ৰাতিপুৱা কৰোঁ মানে তুমি বস্তুটো ৰাখি থাকিব লাগে কেতিয়াবা ধৰ সময় নহ'ব পাৰে বহুত কোৰ্চৰ বিভিন্ন কথা থাকে তো এয়া সুদৰ্শন কাশ্যপ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়ত ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ জৰিয়তে আমাৰ উদীয়মান সংগীতৰ প্ৰতিভাসকলক চিনাকি কৰাই দিয়া বা তেওঁলোকৰ বিভিন্ন মনৰ কথা জনাবলৈ প্ৰয়াস কৰি যাম তেতিয়ালৈকে ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই ব্ৰহ্ম কুমাৰে বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ